বছৰ বছৰ ধৰি কৃত্ৰিম বানৰ কবলত এতিয়া হোজাইৰ ফকীৰা বস্তি কৃত্ৰিম বানত বুৰিছে প্ৰায় 600 বিঘা কৃষিভূমি পানী যোৱা নলা আৱৰ্জনাৰে আবদ্ধ কৰি ৰখাত কৃত্ৰিম বানৰ সৃষ্টি হয় স্থানীয় কেইজনমান লোকৰ বাবে বছৰ বছৰ ধৰি এনেদৰে কৃত্ৰিম বানৰ সমস্যাত ভুগিব লগা হৈছে অঞ্চলবাসী এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে এইবাৰো কৃত্ৰিম বানত অঞ্চলটোৰ বৃহৎ অংশ জলমগ্ন হৈ পৰিছে আৰু এই সন্দৰ্ভতে প্ৰশাসনক অৱগত কৰিছে ভুক্তভোগী ৰাইজে প্ৰশাসনে বিষয়টো সন্দৰ্ভত বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ এই সন্দৰ্ভতে আমাৰ সাংবাদিক ৰূপক বৰাই এক প্ৰতিবেদন আগবঢ়াইছে নিশ্চিতভাৱে চাওক আচলতে বছৰ বছৰ ধৰি কিছু ৰাইজৰ সমস্যা হৈ ৰয় তেনে ঘটনা হোজাই আজি ফকীৰা বস্তি অঞ্চলত আচলতে সংঘটিত হৈছে আৰু এই পৰিৱেশটো দেখুৱাবৰ কাৰণে আচলতে এনকেটিভি দৰ্শকসকলক এই পৰিৱেশটো মই দেখুৱাম আৰু বিষয়া আমোলাসকলক এই পৰিৱেশটো অকণমান চোৱাৰ প্ৰয়োজন আছে যে মোৰ পিছফালে সাগৰ সদৃশ এটা পৰিৱেশ হৈ আছে মই কৈছো যে এয়া পৰিৱেশ হৈছে হোজাই আজি ফকীৰা বস্তি এয়া অঞ্চলটোৰ এয়া পৰিৱেশ আৰু ইতিমধ্যে আপোনালোকে অনুমান কৰিব পাৰিছে যে এয়া কোনো ধৰণৰ সাগৰ বা নদীৰ কথা নহয় এয়া কৃত্ৰিম বানৰ ফলত এনেধৰণৰ বিঘাই বিভিন্ন ধৰণৰ খেতি পথাৰ এই মুহূৰ্তত নষ্ট হোৱাৰ পৰিলক্ষিত হৈছে আৰু আমি যদি কওঁ যে এই কৃত্ৰিম বান হোৱাৰ মূল কাৰণেই হৈছে কিছু আমি যিহেতু জানিব পাৰিছো কিছু একাংশ দুষ্কৃতিকাৰী বা দুষ্কৃতি মনৰ মানুহৰ বাবে আচলতে বছৰ বছৰ ধৰি এনেধৰণৰ পৰিৱেশ এটা সূচনা হৈছে উল্লেখযোগ্য কথা যে এই আজি বান আপোনালোকে এই মুহূৰ্তত কৃত্ৰিম বানৰ দেখা পাইছে এই পৰিৱেশ বিগত যোৱা বৰ্ষতো মানুহৰ সেই ঘৰসমূহত সোমাই এক প্ৰকাৰ মানুহখিনিৰ বিলাই বিপত্তি নোহোৱা হৈছে আৰু তাৰে এই মুহূৰ্তত আশংকা কৰা হৈছে যে এইবাৰো তেনেধৰণৰ এটা ঘটনা সংঘটিত হ'ব পাৰে আৰু তাৰে আচলতে আলম লৈ এই মুহূৰ্তত সংবাদ মাধ্যমৰ ওচৰত যি স্থানীয় লোক আছে স্থানীয় লোকসকলে ইতিমধ্যে তেওঁ সমবেত হৈছে গতিকে মই আপোনাৰ ওচৰলৈ আহিছো যে কিছু জনাব যে কৃত্ৰিম বান দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আপোনালোকৰ ফকীৰা বস্তি অঞ্চলটোত ফকীৰা বস্তি চাওক আজি ইমান দিনৰ পৰা আমি পানী দেখা নাই আৰু এই 2-3 বছৰৰ পৰা পানীটো এই 2-3জন মানুহৰ কাৰণে এই চৰকাৰী নালা চৰকাৰী PW নালা বাইদেউ আমাৰ চাৰ্কুল বাইদেউ আমাৰ এইটো ড্ৰেইনটো কৰি দিছে DC ছাৰক আমি হেৰি কৰিছিলো যোৱাবাৰ এনেকুৱা হৈছে তাৰ আগৰবাৰো এনেকুৱা হৈছে যোৱাবাৰ মানুহৰ ঘৰত পানী খেতি বাতি যিমান আছে আৰু সব মানে নষ্ট হৈ গ'ল তাৰপিছত আমাৰ চাৰ্কুল বাইদেউ আহি পেলাই এইটো কৰি দিছে আমি তেখেতক ধন্যবাদ জনাও আৰু এবাৰো আমি মানে দেখা পাইছো যে আমাৰ ফকীৰা বস্তিত যিমান 400-500 বিঘা মাটি আছে এই 2-4জন মানুহৰ কাৰণে আজি 400-500 বিঘা মাটিৰ মালিক যিমান মানুহ আছে দুখীয়া মানুহ 2 বিঘা 4 বিঘা মাটি খেতি কৰি আছে এই মানুহবিলাক চাক কেনেকুৱা দুখীয়া মানুহ এই মানুহবিলাকৰ খেতিবিলাক নষ্ট হৈ আছে আজি 10 দিন হৈ গ'ল একো পানী যোৱাৰ একো ৰাস্তা নাই যোৱা বছৰ ঘটনা সংঘটিত হৈছে যোৱা বছৰো এনেকুৱা হৈছে সেইটো লৈ মানে এটা ইয়াতে মাৰপিটো সিহঁতে সৃষ্টি কৰিছে কিছুমানে ইয়াতে মানুহ আছে ইয়াত নলাটো বন্ধ কৰি দিছে ৰাতি হলে বন্ধ কৰি ৰাখে দিনত অলপ খুলি দিয়ে আৰু কালভাৰটো মানে ড্ৰেইন যিটো বাইদেউ আমাৰ কৰি দিছিলে চাৰ্কুল বাইদেউ যিটো কৰি দিছিলে তেখেতক আমি ধন্যবাদ জনাইছো যোৱাবাৰ এইটো কৰাৰ কাৰণে আমাৰ খেতিটো হৈছিলে কিন্তু সিহঁতে কিছুমান মানুহ ইয়াতে মিলি এই কালভাৰটো মানে সৰু দি আৰু ওপৰত দি দিছে তলত টায়াৰ দি মাটি দি আৰু 3 ফুট ড্ৰেইনটো আছে আৰু 1 ফুটত মানে এনেকুৱা দিছে পানীটো ওলাব নোৱাৰে ইয়াতে আমাৰ 400-500 বিঘা মাটি এতিয়া পানীৰ তলত আছে সব ৰোপণ হৈ আছে খটিয়া বেয়া হৈ আছে মানুহৰ মানে বহুত কষ্ট হৈ আছে গতিকে আমি প্ৰশাসনক আহ্বান জনাও আমি অলৰেডি সব মানে চাৰ্কুলত দিছো প্ৰশাসনক দিছো DC ছাৰক দিছো আজি আমি শুনা পাইছো যে আমাৰ এইটো অৰ্ডাৰ হৈছে অতি সোনকালে আমাৰ এইটো মানে এইটো চাই দিব লাগে আৰু ইঞ্জিনিয়াৰ লৈ পেলাই সিহঁতে এই কালভাৰটো আমাৰ মানে তলত দিব লাগে পানীটো যেনেকৈ আমাৰ ওলাই সেইটোৱে আমাৰ আহ্বান ঠিক আছে আৰু এগৰাকী খেতিয়ক মই অকণমান কথা পাতিম যে আপোনাৰ খেতি আছে ইয়াতে ছাৰ আছে খেতি 4 পুৰা মান খেতি আছে মোৰ বেয়া হৈ গ'ল পানীৰ ভিতৰতে বেয়া হৈ গ'ল 16 বিঘা 17 বিঘা আছে আপোনাৰো খেতি আছিল নেকি আছে 2-3 বিঘা মান আছে পানী খাই দিলে আৰু আপোনাৰো আছিল আমাৰো আছে 510 বিঘা মান আছে 10 বিঘা মান পানীৰ তলত আছে এতিয়া
কি কাৰণে হৈছে বুলি ভাবে আপুনি? কালভাৰ্টৰ কাৰণে, কালভাৰ্টৰ পানী যোৱা ৰাস্তাটো বন্ধ হৈ গ'ল, এই কাৰণত আমাৰ পানীটো যোৱা নাই, ওলোৱা নাই, পানীটো জমা হৈ আছে, এই কাৰণত আমাৰ খেতি পথাৰটো নষ্ট হৈছে, পানীটো বন্ধ হৈ আহিছে। আচলতে বস্তুটো হ'ল মানে কি, ইয়াতে যি মানে ৰাইজ আছে, গোটেই ৰাইজৰ মানে এই পেৰেচানিটো কৰি আছে 2-3জন মানুহে। এই 2-3জন মানুহৰ কাৰণে গোটেই মানে 100 ঘৰ মানুহ ইয়াতে মানে কষ্টত আছে। গতিকে এইটো প্ৰশাসনে এইটো মানে হেৰি কৰিব লাগে, অতি সোনকালে। আমাৰ DC ছাৰক আমি হেৰি কৰিছো, অৰ্ডাৰ এইটো কাগজ দিছো, আৰু PWD দিছো, আমি থানাৰ OC ছাৰকো দিছো, চাৰ্কুলতো দিছো, গোটেই আমাৰ তথ্য আছে লগত, আগতো দিছো। 2024ৰ পৰা এনেকুৱা আমাক মানে হাৰাশাস্তি কৰি আছে। আৰু এই এজন মানুহৰ কাৰণে, 2জন মানুহৰ কাৰণে আপোনালোকে চাওক কিমান মানে ক্ষতিগ্ৰস্ত হৈ আছে। আমাৰ এইবিলাক ক্ষতিগ্ৰস্ত কোনে এইটো মানে বহন কৰিব? গতিকে অতি সোনকালে এইটো আমাৰ নালাটো ক্লিয়াৰ হ'ব লাগে, আৰু কালভাৰটো ডাঙৰ দিব লাগে আৰু তলত দিব লাগে। নিশ্চিতভাৱে আচলতে প্ৰশাসনে এই সমগ্ৰ বিষয়টো আচলতে, যিহেতু ইয়াত ৰাইজৰ গোটেই কথাখিনি আছে, গতিকে আমি পৰিৱেশটো এই মুহূৰ্তত মই দেখুৱাইছো কেমেৰা সহযোগীৰ জৰিয়তে যে আচলতে এই কৃত্ৰিম বানৰ এক প্ৰকাৰ এই মুহূৰ্তত আচলতে সূচনা হৈছে। গতিকে ইতিমধ্যে অভিযোগ কৰিছে যে এই যিসমূহ আচলতে নলা আছে, সেই নলাসমূহ আবদ্ধ কৰি দিয়াৰ বিনিময়তেই এনেধৰণৰ এক কৃত্ৰিম বানৰ ফলত প্ৰায় যে 500 পৰা 700 বিঘা মাটি, অৰ্থাৎ খেতি মাটি ইতিমধ্যে পানীৰ কবলত আছে। গতিকে এই সমগ্ৰ বিষয়টো হোজাই আয়ুক্তগৰাকী বা যিসকল প্ৰশাসনৰ মুৰব্বী আছে, সেই মুৰব্বীসকলে সমগ্ৰ বিষয়টো আচলতে দৃষ্টিগোচৰ নিক্ষেপ কৰি তেওঁলোকে এনেধৰণৰ সমস্যাসমূহ সমাধান কৰিব বুলি ইতিমধ্যে ৰাইজে